প্ৰথমতে এইখিনি সময়ত কেনেকুৱা লাগিছে? প্ৰথমটো বিশ্বাস কৰিবলৈ বহুত দিগদাৰ হৈ গৈছিলে, তথাপিতো এতিয়া লাহেকৈ মাহঁতে চবেই কওঁতে মই ৰিয়েলাইজ কৰিছোঁ যে হয় এইটো এতিয়া সপোনটো মানে আজি দিঠক সম্পূৰ্ণ হ'ল। তাৰপিছত কষ্টখিনি সাৰ্থক হ'ল যেন লাগিছে আজি, লগতে সকলোৰে আশীৰ্বাদবিলাক যিমান আছিলে, কাৰণ নিজৰ কষ্টৰ লগতে আশীৰ্বাদো বহুত ইম্পৰ্টেণ্ট হয়। চ' ভগৱানৰ আশীৰ্বাদ, মাহঁতৰ আশীৰ্বাদ, জ্যেষ্ঠসকলৰ সকলোৰে আশীৰ্বাদবিলাক আজি ফলাফলটো পৰিপূৰ্ণ হ'ল যেন মোৰ লাগিছে আজি। কৃতিত্ববোৰ কেনেধৰণৰ কালৈ দিবলৈ খোজা, কোনে কোনে কৃতিত্ব কাৰণে? কৃতিত্ববিলাক মই পোনপ্ৰথমে নিজৰ মাৰ পৰা আৰম্ভ কৰিম, কাৰণ তেখেতৰ বহুত ত্যাগ আছে, তেখেতৰ বহুত বলিদান আছে। তাৰপৰা ঘৰখনৰ সকলো সদস্য, পৰিয়ালৰ সকলো সদস্যৰ পৰা আৰম্ভ কৰি বন্ধু বান্ধৱসকল, জ্যেষ্ঠসকল যিমান আছিলে সকলোৰে আশীৰ্বাদ বহুত ইম্পৰ্টেণ্ট বুলি ভাবোঁ মই। আৰু মানে লাষ্ট বাট নট দ্য লিষ্ট, মোৰ মনত সদায় ভগৱানৰ প্ৰতি বিশ্বাস আছিলে। সেই ভক্তিৰ মানে আঁৰতে মই গৈ মেলি আজি মই সফল হ'লোঁ বুলি মই বিশ্বাস কৰোঁ। এটা কথা আমি জানো, আজি এইখিনি মুহূৰ্তত তোমাৰ দেউতাৰো সপোন আছিলে বুলি মায়ে অকণমান আগতে কৈছে। কেনেধৰণে অনুভৱ কৰিছা এতিয়া এই গোটেই কথাটো যদি আমি চাওঁ? দেউতাৰ মোৰ মেইনলি মই APSCৰ ফালে লাইনত সোমোৱাৰ মোৰ মূল কাৰণটোৱেই দেউতা আছিলে। তেখেত আজি ধৰি লওক এই মানে সংসাৰত জীৱিত নাই যদি আমাৰ হৃদয়তটো সদায় জীৱিত থাকিবই। চ' তেখেতৰ মই আশাটো আজি অলপ মানে তেখেত জীৱিত হৈ থাকোঁতে ধৰি লওক এজন ল'ৰা হিচাপে বহুত বস্তু কৰি দেখাব মন যায়, যোনটো মই হয়তো অলপ সক্ষম নহ'লোঁ, বাট আজি মই কৰি দেখাব পাৰিছোঁ বাবে অলপ মোৰ বহুত ভাল লাগিছে। ভগৱানে য'তে আছে তেখেতকো খবৰটো যেন পোৱাই দিয়ে। থেংক ইউ।